উত্তেজনা বা বেলেগ কিবা কোনো কথাই নাই। আমি আশা কৰি আছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 3 লাখতকৈ অধিক ভোটত জয়যুক্ত হ'ব আৰু প্ৰথম ৰাউণ্ড ভোট গণনা ইতিমধ্যে সমাপ্ত হৈ গৈছে, খুব ভাল অগ্ৰগতি। দ্বিতীয় ৰাউণ্ড চলি আছে, পোষ্টেল বেলটৰ হিচাপ নিকাচ হৈ গ'ল। তো সামগ্ৰিকভাৱে যিখিনি ভোটৰ যিটো ট্ৰেণ্ড আহিছে, ভিতৰৰ পৰা আমি যিটো খবৰ আহিছে যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বানন্দ সোণোৱালৰ সপক্ষে ভোট উৎসৱ ওলাই আছে। ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈয়ে এটা ধাৰণা দিছিলে যে গ্ৰামাঞ্চলত বা অন্য অঞ্চলবিলাকত যথেষ্ট সংখ্যক তেওঁ ভোট পাবলৈ সক্ষম হ'ব পাৰিব, কিন্তু এতিয়ালৈকে যিখিনি ফলাফল আহিছে তাৰ পৰা দেখা গৈছে যে এইটো আচলতে তেওঁলোকে বাহিৰত এনে এটা বম ফুটাই আছিল আৰু ভিতৰৰ পৰা ভোটৰ বেলট বাকচত তেনেকুৱা কোনো ফল আমি দেখিবলৈ পোৱা নাই। আমি আশা কৰিছোঁ যে 3 লাখতকৈ অধিক কৈ আছোঁ, 5 লাখো হৈ যাব পাৰে। আমি আশা কৰি আছোঁ যে 40,000তকৈ অধিক ভোটত জয়যুক্ত হ'ব। একজেক্ট পোল এক্সিট পোল নহয় বুলি কৈ আছে বিৰোধী। একজেক্ট পোল নহয় বুলি কৈছে একজিট পোলটো। প্ৰতিটো সংস্থাই নিৰপেক্ষভাৱেই আচলতে হিচাপ নিকাচটো দিয়ে, গতিকে হয়তো কোনোবাই নামানিব পাৰে, কোনোবাই মানিব পাৰে, কিন্তু সামগ্ৰিকভাৱে যিখিনি এক্সিট পোল দেখা গ'ল ৰাজ্যজুৰি, ৰাষ্ট্ৰজুৰি, ভাৰতবৰ্ষজুৰি এতিয়া যিখিনি নিৰ্বাচনৰ যিটো ট্ৰেণ্ড আহিছে, ফলাফল আহিছে, এক্সিট পোলে যি ধৰণক কৈছে সেই ধৰণকে ফলাফল অহা দেখা গৈছে। বহুচৰ্চিত যোৰহাট সমষ্টিত এই পৰ্যন্ত অতি কম সময়ৰ ভিতৰত আমি চাইছিলোঁ গৌৰৱ গগৈ আগবাঢ়ি আছে। প্ৰত্যাহ্বান আহিছে তাত, কিন্তু আমি এতিয়া আশাবাদী যে তপন গগৈ ডাঙৰীয়া সেই সমষ্টিৰ পৰা কম সংখ্যক ভোটত হ'লেও জয়যুক্ত হ'ব। উত্তেজনা বা বেলেগ কিবা কোনো কথাই নাই। আমি আশা কৰি আছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 3 লাখতকৈ অধিক ভোটত জয়যুক্ত হ'ব আৰু প্ৰথম ৰাউণ্ড ভোট গণনা ইতিমধ্যে সমাপ্ত হৈ গৈছে, খুব ভাল অগ্ৰগতি। দ্বিতীয় ৰাউণ্ড চলি আছে, পোষ্টেল বেলটৰ হিচাপ নিকাচ হৈ গ'ল। তো সামগ্ৰিকভাৱে যিখিনি ভোটৰ যিটো ট্ৰেণ্ড আহিছে, ভিতৰৰ পৰা আমি যিটো খবৰ আহিছে যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বানন্দ সোণোৱালৰ সপক্ষে ভোট উৎসৱ ওলাই আছে। ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈয়ে এটা ধাৰণা দিছিলে যে গ্ৰামাঞ্চলত বা অন্য অঞ্চলবিলাকত যথেষ্ট সংখ্যক তেওঁ ভোট পাবলৈ সক্ষম হ'ব পাৰিব, কিন্তু এতিয়ালৈকে যিখিনি ফলাফল আহিছে তাৰ পৰা দেখা গৈছে যে এইটো আচলতে তেওঁলোকে বাহিৰত এনে এটা বম ফুটাই আছিল আৰু ভিতৰৰ পৰা ভোটৰ বেলট বাকচত তেনেকুৱা কোনো ফল আমি দেখিবলৈ পোৱা নাই। আমি আশা কৰিছোঁ যে 3 লাখতকৈ অধিক কৈ আছোঁ, 5 লাখো হৈ যাব পাৰে। আমি আশা কৰি আছোঁ যে 40,000তকৈ অধিক ভোটত জয়যুক্ত হ'ব। একজেক্ট পোল এক্সিট পোল নহয় বুলি কৈ আছে বিৰোধী। একজেক্ট পোল নহয় বুলি কৈছে একজিট পোলটো। প্ৰতিটো সংস্থাই নিৰপেক্ষভাৱেই আচলতে হিচাপ নিকাচটো দিয়ে, গতিকে হয়তো কোনোবাই নামানিব পাৰে, কোনোবাই মানিব পাৰে, কিন্তু সামগ্ৰিকভাৱে যিখিনি এক্সিট পোল দেখা গ'ল ৰাজ্যজুৰি, ৰাষ্ট্ৰজুৰি, ভাৰতবৰ্ষজুৰি এতিয়া যিখিনি নিৰ্বাচনৰ যিটো ট্ৰেণ্ড আহিছে, ফলাফল আহিছে, এক্সিট পোলে যি ধৰণক কৈছে সেই ধৰণকে ফলাফল অহা দেখা গৈছে। বহুচৰ্চিত যোৰহাট সমষ্টিত এই পৰ্যন্ত অতি কম সময়ৰ ভিতৰত আমি চাইছিলোঁ গৌৰৱ গগৈ আগবাঢ়ি আছে। প্ৰত্যাহ্বান আহিছে তাত, কিন্তু আমি এতিয়া আশাবাদী যে তপন গগৈ ডাঙৰীয়া সেই সমষ্টিৰ পৰা কম সংখ্যক ভোটত হ'লেও জয়যুক্ত হ'ব।